হেল্ল' গাইজ মোৰ আজি ডিজিটেলৰ প্ৰথম ক্লাছ। প্ৰথম মানে এতিয়া মই নন টেকো পঢ়াম, টেকো পঢ়াম। তো মই আজি নন টেকো এটা পাৰ্ট থাকিব আৰু টেকনিকেলৰ এটা পাৰ্ট থাকিব, য'ত আমাৰ কি হ'ব, ইঞ্জিনিয়াৰ বিষয়ে আমি গোটেই বস্তুবোৰ পুংখানুপুংখভাৱে পঢ়িম, ঠিক আছে। তো এতিয়া আমি আজি ষ্টাৰ্ট কৰিম আমি ইঞ্জিন পাৰ্টটোৰ প্ৰথমটো টপিক আই চি ইঞ্জিন আৰু ই চি ইঞ্জিন মানে হৈছে আই চি ইঞ্জিন মানে হৈছে ইণ্টাৰনেল কম্বাচন ইঞ্জিন, ঠিক আছে। ইণ্টাৰনেল কম্বাচন ইঞ্জিন আৰু ই চি মানে হৈছে এক্সটাৰ্নেল কম্বাচন। তো আমি এতিয়াতো আমি পঢ়িম আই চি ইঞ্জিন, তথাপিও আমি এক্সটাৰ্নেল কম্বাচনৰ ইঞ্জিন বিষয়ে দুটা বস্তু আমি জানি যোৱা ভাল। এতিয়া আমাৰ ইণ্টাৰনেল কম্বাচন ইঞ্জিন বুলি ক'লে তো গম পালা ন, আই চি ইঞ্জিন আৰু ই চি ইঞ্জিন। ফাৰ্ষ্ট চেপ্টাৰ আই চি ইঞ্জিনৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেল কম্বাচন ইঞ্জিন অৰ এক্সটাৰ্নেল কম্বাচন ইঞ্জিন, ঠিক আছে। তো এতিয়া আমি পঢ়িম আই চি ইঞ্জিন আৰু ই চি ইঞ্জিন। এতিয়া মই পঢ়িম আই চি ইঞ্জিনৰ বিষয়ে, ঠিক আছে। তো ইয়াৰ আগত পঢ়াৰ আগত আমি বস্তু এটা জানি থ'ব লাগিব। আমি এতিয়া প্ৰথম পঢ়িম হিট ইঞ্জিন, ঠিক আছে। তো হিট ইঞ্জিন বুলি ক'লে আমাৰ দুটাই থাকিব, এটা হৈছে ইণ্টাৰনেল কম্বাচন ইঞ্জিন, এক্সটাৰ্নেল কম্বাচন ইঞ্জিন। কেলৈ আমাৰ হিট ইঞ্জিন বুলি কৈছোঁ, হিট ইঞ্জিনৰ কাৰণ হৈছে, তো এই লিখি ল'বচোন, এই হিট ইঞ্জিন ইজ এ device that converts the heat energy obtained from the combustion chamber বা combustion chamber or combustion fuel into mechanical work। তো ইয়াত আমাৰ কি হ'ব, চিম্পলি যদি একো নলেজো নাই তোমালোকৰ ইঞ্জিনৰ ওপৰত, এতিয়া জানিব লাগিব যে ইঞ্জিন বুলি ক'লে আমাৰ যে যোনবোৰ বাইক থাকে, ঠিক আছে, গাড়ী থাকে, সেইবোৰ হ'ল চব ইণ্টাৰনেল কম্বাচন ইঞ্জিন। এক্সটাৰ্নেল কম্বাচন ইঞ্জিন যোনটো জানানে, যোনবোৰ ষ্টিম ইঞ্জিন থাকে, ষ্টিমৰ পৰা আমাৰ যিকোনো ধৰণৰ আমাৰ টাৰ্বাইন চলাব পাৰিম। তো সেইবোৰ হৈছে আমাৰ ষ্টিমৰ সহায়ত আমাৰ যোনবোৰ কাম চলে, যেনে বইলাৰ, ঠিক আছে, ষ্টিম টাৰ্বাইন, ঠিক আছে। তাৰপিছত আমাৰ ষ্টিম ইঞ্জিন, সেইবোৰ হৈছে আমাৰ কি হয়, এক্সটাৰ্নেল কম্বাচন ইঞ্জিন। আৰু ইণ্টাৰনেল কম্বাচন ইঞ্জিন কোনবোৰ হয়, আমাৰ যোনবোৰ বাইক, গাড়ী, ঠিক আছে, সেইবোৰ ইঞ্জিনবোৰ। তো আমাক কেলৈ ইণ্টাৰনেল কম্বাচন ক'লে আৰু ই চি ইঞ্জিন কেলৈ কয়, তাৰ আগত আমি জানিব লাগিব যে হিট ইঞ্জিন, এই দুটাই হিট ইঞ্জিন হয়। হিট ইঞ্জিন কেলৈ কৈছে, কাৰণ ইয়াত কি হ'ব, আমাৰ চিলিণ্ডাৰ থাকিব, ঠিক আছে। তো বিভিন্ন ধৰণৰ চিলিণ্ডাৰ থাকিব। এই চিলিণ্ডাৰৰ ভিতৰত কি হ'ব, এনেকৈ নালাগে বুজিব, চিম্পলি ভাষাত বুজিব গ'লে ইয়াত কৈছে যে হিট ইঞ্জিন ইজ এ ডিভাইচ ডেট কনভাৰ্টছ দ্য হিট এনাৰ্জি, ঠিক আছে, অবটেইন ফ্ৰম দ্য কম্বাচন চেম্বাৰ অৰ কম্বাচন ফুয়েল ইনটু মেকানিকেল ৱৰ্ক। মানে এতিয়া আমি বাইকখন যে চলি আছে যে, ঠিক আছে, ষ্টিম ইঞ্জিন এটা চলি আছে, কেনেকৈ চলি আছে, তো আমি কি কৈছে, আমি ফুয়েল লাগিব, তাক ষ্টিম ইঞ্জিনটো চলাবলৈ আমাক ফুয়েল লাগিব। ফুয়েল মানে কি, যিটোৰ সহায়ত আমি কিবা এটা শক্তি পাওঁ, ঠিক আছে। তো শক্তি পাওঁ, হিট এনাৰ্জি পাম। তো সেই এনাৰ্জিৰ পৰা কি হ'ব, আমাৰ কি হ'ব, কনভাৰ্ট হ'ব। এই এনাৰ্জিটো ক'ৰ পৰা পাম, যোনটোৰ পৰা ফুয়েল জ্বলিব যে, ঠিক আছে। ফুয়েল আমাৰ ষ্টিম ইঞ্জিন জ্বলিবলৈ কি ফুয়েল লাগিব, আমাৰ কয়লা সেইবোৰ লাগিব, ঠিক আছে। বা আমাৰ যোনবোৰ আমাৰ বাইক চাইক চলিবলৈ আমাৰ ফুয়েল কি লাগে, পেট্ৰল, ডিজেল, হয়নে নহয়, সেইখিনি বস্তু লাগিব। তো সেইখিনি বস্তু আমাৰ কি হ'ব, কম্বাচন চেম্বাৰত জ্বলিব।
দেখিছে জ্বলিলে কি হ'ব হিট প্ৰডিউচ হ'ব তো হিট প্ৰডিউচ হোৱাৰ ফলত আমাৰ সেই হিট এনাৰ্জিটো কি হ'লে কনভাৰ্ট হৈ যাব মেকানিকেল ৱৰ্কলৈ কনভাৰ্ট হৈ যাব তো মেকানিকেল ৱৰ্কলৈ কনভাৰ্ট হোৱাৰ লগে লগে কি হ'ব মেকানিকেল মানে কি আমি ৱৰ্ক পাম আমি যিকোনো বস্তু কৰিবলৈ সহজ হ'ব ঠিক আছে আমি বাইকখন চলাই যাব পাৰিছোঁ ঠিক আছে বা আমি ষ্টিম ইঞ্জিনৰ সহায়ত আমাৰ বইলাৰ চলিছে তো বইলাৰ চলাৰ কাৰণে ডাঙৰ ডাঙৰ প্লেণ্ট চলি আছে ঠিক আছে তো আমাৰ গাড়ীখন চলি আছে তো এইটো বস্তু আমি হৈছে যে হিট ইঞ্জিন ইজ এ ডিভাইচ ডেট কনভাৰ্টছ দ্য হিট এনাৰ্জি অপটেইনড ফ্ৰম দ্য কম্বাশ্যন চেম্বাৰ অৰ কম্বাশ্যন ফুয়েল ইনটু মেকানিকেল ৱৰ্ক ঠিক আছে হিট এনাৰ্জিটো কিহলৈ ট্ৰান্সফাৰ কৰি দিয়ে মেকানিকেল ৱৰ্কলৈ ট্ৰান্সফাৰ কৰি দিয়ে ঠিক আছে কনচেপ্ট ক্লিয়াৰ তো সেইটো হৈছে আমাৰ হিট ইঞ্জিন তো হিট ইঞ্জিন আমাৰ দুটা টাইপত আছে এটা হৈছে ইণ্টাৰনেল কম্বাশ্যন ইঞ্জিন এটা হৈছে এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিন এটা ইণ্টাৰনেল কম্বাশ্যন ইঞ্জিনটো কি বুজা ফাৰ্ষ্ট এক্সটাৰ্নেলকে বুজাব ঠিক আছে ফাৰ্ষ্ট আমি বুজিম এতিয়া এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিন ইচি ইঞ্জিন external combustion engine तो external combustion engine लिखा the combustion of fuel in an external combustion does not take place in the engine cylinder but instead of a separate furnace or external fuel chamber ঠিক আছে fuel chamber তো এটা আমাৰ হৈছে এক্সটাৰ্নেল কম্বাশ্যন তো ইয়াত খেলটো কি হৈছে সিম্পলি বুজি লবা বস্তু ইমান টান নহয় হ'ব external combustion engine মানে হৈছে it কৈছে যে the combustion of the fuel in external combustion does not what আছে না does not take place কি does মানে কি নহয় combustion does not take place in the engine cylinder ভিতৰত যদি আমাৰ কোনো খেল নহয় মানে ঠিক আছে কোনো খেল নহয় এতিয়া আমাৰ কি হয় সপোজ কনভাৰ্ট হৈ আমাৰ এতিয়া বাইকবোৰ কি হয় বাইক সবেতো জানাই চাগে হৰুকে হলো গম পাবা যে আমাৰ ইন্টাৰনেল কম্বাশ্যন ইঞ্জিনত কি হয় এটা সিলিন্ডাৰ হল না এই সিলিন্ডাৰ ভিতৰত কি হ'ব পিষ্টন থাকিব এফালে ইনটেক ভাল থাকিব ঠিক আছে ইনটেক ভাল মানে কি আমাৰ এয়াৰ এণ্ড ফুয়েল সোমাব ইয়াত কি হ'ব তাৰছত কম্প্ৰেছ হোৱাৰ লগে লগে কি হ'ব ইয়াত এই ফুয়েলখিনি বাৰ্ণ হ'ব ঠিক আছে বাৰ্ণ হৈ এই ইয়াৰ ভিতৰতে হ'ব ইন্টাৰনেল কম্বাশ্যন ইঞ্জিন ঠিক আছে হেতুটো তোমালোকে জানাই তো এক্সটাৰ্নেলটো মই কৈ দিছো এক্সটাৰ্নেলত খেলটো কি হ'ব আমি তাৰছত ইয়াত ইন্টাৰনেলত আমাৰ কি হ'ব এই সিলিন্ডাৰ ভিতৰতে যিমান কম্বাশ্যন আছে ফুয়েলখিনি জ্বলিব লাগে ইয়াতে জ্বলিব কিন্তু এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিনত কি হ'ব জানানে এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিনত হ'ব এটো লিখি লোৱা এক্সটাৰ্নেল কম্বাশ্যন ইঞ্জিনত কি হ'ব আমাৰ এক্সট্ৰাকে এটা ফাৰ্নেছ ল'ম এনেকৈ এক্সট্ৰাকে ফাৰ্নেছ হ'ব যি হওক মুঠতে আমি তাৰপৰা ষ্টিম ল'ম ফাৰ্নেছত আমি কি কৰিলোঁ ফুয়েলখিনি জ্বলালোঁ ফুয়েলখিনি জ্বলাই আমাৰ কি কৰিম এটা চিলিণ্ডাৰত গৈ বহাই দিম এইটো চিলিণ্ডাৰ হয় এইটো চিলিণ্ডাৰত পিষ্টন থাকিব ঠিক আছে এইটো পিষ্টন বুলি ধৰি ল'ব পাৰা তো ইয়াত আমাৰ কি ক'ব আমি ইয়াৰ পৰা লৈ গৈ ষ্টিমখিনি গৈ ইয়াত ভৰাই দিম এটা কম্বাশ্যনটো ক'ত হ'ল ফুয়েলখিনি কম্বাশ্যন ক'ত হ'ল আগতীয়াকৈ আমি এক্সট্ৰাকৈ কৈছোঁ বাহিৰত কৈছোঁ চিলিণ্ডাৰ ভিতৰত এইটো চিলিণ্ডাৰ তো চিলিণ্ডাৰ ভিতৰত আমি কৰা নাই হয় নহয় চিলিণ্ডাৰ ভিতৰত আমি কৰা নাই তো কৰা নাই কাৰণে কি আগতীয়াকৈ আমি বেলেগত কৰি আছোঁ সেইকাৰণে এক্সটাৰ্নেল কৈছে ঠিক আছে আগতীয়াকৈ আমি ভৰাই নি ক'ত ফুয়েলটো আমি ক'ত হেৰি কৰিছোঁ ফুয়েলটো জ্বলাই মেলি যোনটো আমি এনাৰ্জি পাম সেই এনাৰ্জিটো কনভাৰ্ট কৰিছোঁ ক'লৈ চিলিণ্ডাৰলৈ তাৰপিছত চিলিণ্ডাৰ পোৱাৰ পিছত আমাৰ পিষ্টনে কাম কৰিব তাৰপিছত আমাৰ কি হ'ব ৱৰ্ক ডাউন পাব ঠিক আছে ৱৰ্ক ডাউন পাব আমাৰ বিভিন্ন ধৰণৰ কাম হ'ব তো সেইটো হৈছে এক্সটাৰ্নেল কম্বাশ্যন চিম্পলকৈ বুজিলা দ্য কম্বাশ্যন অফ দ্য ফুয়েল ইন এক্সটাৰ্নেল কম্বাশ্যন ডাজ নট টেক প্লেচ ইন দ্য ইঞ্জিন চিলিণ্ডাৰ বাট ইনষ্টেড অফ এ ছেপাৰেট ফাৰ্নেছ বেলেগ এটা ফাৰ্নেছত ল'ম
বা এক্সটাৰ্নেল ফুয়েল চেম্বাৰ থাকিব ঠিক আছে তাৰ পৰা আমি এনাৰ্জিটো ছাপ্লাই কৰিম ক'লৈ কৰিম চিলিণ্ডাৰলৈ কৰিম ঠিক আছে কিন্তু ইণ্টাৰনেল কম্বাছন ইঞ্জিন কি হ'ব গম পালা এতিয়া ইণ্টাৰনেল কম্বাছন ইঞ্জিন নবলৈ হ'ব চাগে তো ইণ্টাৰনেলৰ খেলটো কি হ'ব ইণ্টাৰনেলৰ ডেফিনেশ্যনটো তোমালোকে নিজে লিখিবা পাৰিবা ঠিক আছে তো ইণ্টাৰনেল কম্বাছন ইঞ্জিনৰ কি হ'ব জানাই আমাৰ বাইকৰ ইঞ্জিনবোৰ চিম্পলি ইঞ্জিনটোৰ কথা কৈছোঁ ঠিক আছে আমাৰ কি চিলিণ্ডাৰ থাকিব ইয়াত ইনটেক ভাল্ভ থাকিব ইয়াত এক্সটাৰ্নেল এক্সিট ভাল্ভ থাকিব ঠিক আছে এইফালৰ পৰা আমাৰ এয়াৰ সোমাব ঠিক আছে এইটো পিষ্টন হ'ব এইটো ক্ৰেংকশ্বাফ্ট যেতিয়া ঘূৰিব কি হ'ব এইটো কানেক্টিং ৰড মই অলপ এইটো বুজি পাবা চাগে মই অলপ এনেই লিখিছোঁ এটা কানেক্টিং ৰড থাকিব কানেক্টিং ৰডডাল কি হ'ব পিষ্টনৰ লগত কানেক্ট থাকিব পিষ্টনটো কি হ'ব এইডাল ক্ৰেংকশ্বাফ্টটো ঘূৰাৰ লগে লগে কানেক্টিং ৰডটো আপ ডাউন কৰিব কানেক্টিং ৰডটো মুভ হ'ব লগতে কি হ'ব পিষ্টনটো মুভ হ'ব পিষ্টন মুভ হোৱাৰ লগে লগে কি হ'ব এইটো TDC বুলি কয় এইটো BDC বুলি কয় এইবোৰ পাবা কি হয় টাৰ্মছটো পঢ়াই আছোঁ মই এতিয়া TDC BDC ঠিক আছে তো কি হ'ব তাৰপিছত আমাৰ এই গোটেই খেলটো আমাৰ ক'ত হ'ব কম্বাছন প্ৰচেছটো টেক্স প্লেচ ক'ত হ'ব ইন দা ইঞ্জিন চিলিণ্ডাৰ তো সেইকাৰণে আমি কি বুলি কওঁ এইটো হৈছে ইণ্টাৰনেল কম্বাছন ইঞ্জিন গোটেইটো ইয়াতে হয় বেলেগকৈ আমি এক্সট্ৰাকৈ ল'বলৈ দৰকাৰ নাই ঠিক আছে তো এইটো হৈছে আমাৰ ইণ্টাৰনেল কম্বাছন ইঞ্জিন আৰু এক্সটাৰ্নেল কম্বাছন খেলটো বুজি পালা ঠিক আছে তো আমি এক্সটাৰ্নেল কম্বাছন ইঞ্জিন ক'ত ইউজ কৰোঁ ৰেলৱে ইঞ্জিনত ইউজ কৰোঁ ঠিক আছে ৰেলৱে ইঞ্জিনত ইউজ কৰোঁ তাৰপিছত তোমাৰ থাৰ্মো ইলেক্ট্ৰিক হাউচেছ বইলাৰ ঠিক আছে জাষ্ট প্লেচেছ আমি ইউজ কৰোঁ ডাঙৰ আমাৰ যোনবোৰ ইণ্ডাষ্ট্ৰি আছে তাত আমি ইউজ কৰোঁ ঠিক আছে আগৰ দিনত দেখিছানে আগৰ দিনৰ ৰেলখন কেনেকৈ চলিছিলে আগৰ ৰেলখন ষ্টিমত চলে ঠিক আছে সেইটো আমাৰ হৈছে এক্সটাৰ্নেল কম্বাছন ইঞ্জিন ঠিক আছে সেইটো আমাৰ হৈছে তেনেকুৱা এটা প্ৰচেছ ইণ্টাৰনেল কম্বাছন ইঞ্জিনত কি হ'ব আমাৰ 2 ষ্ট্ৰক ইঞ্জিন 4 ষ্ট্ৰক ইঞ্জিন পেট্ৰল ইঞ্জিন ডিজেল ইঞ্জিন সেইখিনি আমাৰ হৈছে কি হয় ইণ্টাৰনেল কম্বাছন ইঞ্জিন তো বস্তুটো ক্লিয়াৰ হ'ল যে এক্সটাৰ্নেল আৰু ইণ্টাৰনেলৰ মাজত ডিফাৰেঞ্চটো গম পালা ঠিক আছে এতিয়া আমি নেক্সট এতিয়া এক্সটাৰ্নেলৰ কাম খতম ইমান নাহে এক্সটাৰ্নেল মেইন বস্তুখিনি জানিলেই হৈ গ'ল এতিয়া আমি ইণ্টাৰনেলৰ যোনখিনি আমাৰ এটা ইঞ্জিনত কি বস্তু থাকে TDC থাকে BDC থাকে একচুৱেলি হয় কি একচুৱেলি হ'ব ঠিক আছে সেই বস্তু গোটেই টাৰ্মছখিনি আমি এতিয়া ধুনীয়াকৈ পঢ়িম ঠিক আছে তুমি নেক্সটলৈ আগবাঢ়োঁ আৰু টাৰবাইনো কিন্তু ইণ্টাৰনেল কম্বাছন ইঞ্জিনৰ পৰে দেই মনত ৰাখিবা এক্সটাৰ্নেল লিখি দিবা কিন্তু এতিয়া আমাৰ আহিব ক্লাছিফিকেশ্যন অফ IC ইঞ্জিন ঠিক আছে classification of IC engine তো IC ইঞ্জিনৰ বহুত টাইপৰ আছে মানে ক্লাছিফিকেশ্যন কি সাপোজ তোমাৰ অন দা বেচিছ অফ ফুয়েল IC ইঞ্জিন অন দা বেচিছ অফ ফুয়েল তোমাৰ পেট্ৰল ইঞ্জিন ডিজেল ইঞ্জিন পেট্ৰল ইঞ্জিন হ'লে তোমাৰ পেট্ৰল যদি ভৰাওঁ ফুয়েল ভৰাওঁতে কি পেট্ৰল ইঞ্জিন হ'ব আৰু যদি আমি ডিজেল ভৰাওঁ ডিজেল ইঞ্জিন হ'ব ঠিক আছে সেইটো ফুয়েলৰ ওপৰত ডিপেণ্ড কৰি ঠিক আছে এইকেইটা মই কৈ গৈছোঁ তোমালোকে লিখি যাবা তাৰপিছত আমাৰ কি হ'ব অন দা বেচিছ অফ নাম্বাৰ অফ চিলিণ্ডাৰ ইন দ্য ইঞ্জিন নাম্বাৰ অফ চিলিণ্ডাৰ মানে কি মাল্টি চিলিণ্ডাৰ সিঙ্গল চিলিণ্ডাৰ সিঙ্গল চিলিণ্ডাৰ মানে কি এটা চিলিণ্ডাৰ থাকিব চিলিণ্ডাৰ মাল্টি চিলিণ্ডাৰ মানে কি এগালমান থাকিব ডাবল চিলিণ্ডাৰ মানে কি ডাবল থাকিব ঠিক আছে সেইটো হৈছে আমাৰ হেৰিৰ ওপৰত ডিপেণ্ড কৰি নাম্বাৰ অফ চিলিণ্ডাৰৰ ওপৰত ডিপেণ্ড কৰি তাৰপিছত আমাৰ আহিব অন দ্য বেচিছ অফ ষ্টকৰ ওপৰত ডিপেণ্ড কৰি কেইটা আছে আগৰ জামানাত আমাৰ দেউতাহঁতে যোনবোৰ চলাই আছিলে ঠিক আছে আগতে স্কুটাৰ আছিলে হয় নাই তো স্কুটাৰখন আমাৰ কি হয় 2 ষ্ট্ৰক ইঞ্জিন আৰু তোমাৰ যোনটো স্কুটাৰখন 2 ষ্ট্ৰক ইঞ্জিন আৰু যোনবোৰ আজিকালি যে বাইক ওলাইছে ঠিক আছে সেইবোৰ হৈছে আমাৰ 4 ষ্ট্ৰক ইঞ্জিন ঠিক আছে 4 ষ্ট্ৰক ইঞ্জিন 2 ষ্ট্ৰক ইঞ্জিন অন দা ষ্ট্ৰকৰ ওপৰত ডিপেণ্ড কৰি আমাৰ দুটা টাইপত আছে এটা হৈছে 2 ষ্ট্ৰক ইঞ্জিন এটা হৈছে 4 ষ্ট্ৰক ইঞ্জিন অ'কে ক্লিয়াৰ অন দা বেচিছ অফ চিলিণ্ডাৰ এৰেঞ্জমেণ্ট তো চিলিণ্ডাৰ এৰেঞ্জমেণ্টৰ ওপৰতো ডিপেণ্ড কৰি আমাৰ বহুতকেইটা টাইপছ আছে তো এইবোৰ আমি পাই যাম তো চিলিণ্ডাৰৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কিমান থাকিব ফাৰ্ষ্টে লিখি যাবা হৰাইজেণ্টেল থাকিব ঠিক আছে হৰাইজেণ্টেল ইঞ্জিন তাৰপিছত থাকিব ভাৰ্টিকেল ইঞ্জিন হৰাইজেণ্টেল মানে কি হৰাইজেণ্টেল মানে এনেকুৱা থাকিব এইটো হৰাইজেণ্টেল
ভাৰ্টিকেল মানে এনেকুৱা থিয়কৈ থাকিব, ঠিক আছে, ভাৰ্টিকেল ইঞ্জিন। তাৰপিছত ৰেডিয়েল ইঞ্জিন, যোনবোৰ আমাৰ প্লেনত ইউজ কৰে, ডাঙৰ ডাঙৰ ৰেডিয়েল ইঞ্জিন মানে, ঠিক আছে, য'ত আমাৰ কি হয় পাৱাৰটো বহুত বেছি যায় মানে, আমাৰ নৰ্মেল সৰু সুৰাবোৰ ইউজ নকৰে। ৰেডিয়েল ইঞ্জিন ডাঙৰ ডাঙৰ আমাৰ যোনবোৰ জাহাজ ঠিক আছে, আমাৰ যোনবোৰ প্লেন শ্লেন সেইবোৰত আমি ইউজ কৰোঁ ৰেডিয়েল ইঞ্জিন। তাৰপিছত ভি ইঞ্জিন, ঠিক আছে, ভি ইঞ্জিন মানে কি, ভি ইঞ্জিনৰ তোমাৰ এফিচিয়েঞ্চি বহুত বেছি, যেনেকৈ আমাৰ দামী দামী বাইকবোৰ আছে যে, যেনেকৈ হাৰ্লি ডেভিডছন, তো মেক্সিমাম যোনবোৰ ডাঙৰ ডাঙৰ ইঞ্জিন বা পেনিগেল চেনিগেল, ডুকাটি পেনিগেল বা এনেকুৱা যোনবোৰ স্পৰ্টছ বাইক আছে, তো সেইবোৰ আমাৰ ভি ইঞ্জিন থাকিব, ঠিক আছে। ভি ইঞ্জিন মানে ভি চেপৰ থাকিব। তো এই বস্তুখিনি আমি পাম, পঢ়ি যাম, টেনশ্যন নল'বা, এতিয়া কৈ গৈছোঁ মই। তাৰপিছত থাকিব ইনলাইন ইঞ্জিন। ইনলাইন ইঞ্জিন মানে যোনবোৰ আমাৰ গাড়ীত থাকে, ঠিক আছে, আমাৰ যোনবোৰ নৰ্মেল আজিকালি গাড়ীত থাকে, সেইটো ইনলাইন ইঞ্জিন। তাৰপিছত আহিব ইনফৰ্মড ইঞ্জিন, ঠিক আছে। তো সেইটো আমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰিব, অন দ্য বেচিছ অফ চিলিণ্ডাৰ এৰেঞ্জমেণ্ট। চিলিণ্ডাৰটো আমাৰ কেনেকুৱা, হৰাইজেণ্টেল নে, ভাৰ্টিকেল নে, ভি ইঞ্জিন নে, ৰেডিয়েল ইঞ্জিন নে, ঠিক আছে। ৰেডিয়েল মানে হৈছে তোমাৰ চাৰিওফালে, ৰেডিয়েল ইঞ্জিন। তো এইকেইটা আমাৰ হৈছে অন দ্য বেচিছ অফ চিলিণ্ডাৰ এৰেঞ্জমেণ্ট। অ'কে, ক্লিয়াৰ। এতিয়া আহিব অন দ্য বেচিছ অফ কুলিং চিষ্টেম, ঠিক আছে। কুলিং চিষ্টেমত ডিপেণ্ড কৰি আমাৰ দুটা টাইপৰ আছে। এটা হৈছে তোমাৰ আমাৰ কি হ'ব, এয়াৰ কুলিং চিষ্টেম, ঠিক আছে, এয়াৰ কুলিং চিষ্টেম। তাৰপিছত এয়াৰ কুলিং চিষ্টেম, তাৰপিছত এটা হ'ব এয়াৰ কুলিং চিষ্টেম কোনবোৰ, যেনেকৈ বাইকত থাকে। বাইকত আমাৰ কিবা কুলেণ্ট ইউজ কৰোঁ জানো, আজিকালি বাইকত ইউজ কৰোঁ বাৰু, আজিকালি মেক্সিমাম দামী দামী বাইক যোনবোৰ, দামী দামী বাইকবোৰতো অবভিয়াছলি আমাৰ কি হয়, সেইবোৰ আমাৰ কুলেণ্ট ইউজ কৰোঁ, মানে কুলেণ্ট ইউজ কৰা ল'লে কি হ'ব, সি ৱাটাৰ কুলিং ইঞ্জিন, ঠিক আছে। আৰু যদি কুলেণ্ট ইউজ নকৰোঁ, নৰ্মেল আমাৰ ফিন্স থাকে, চিলিণ্ডাৰ ফিন্স থাকে, তো এনেকুৱা দেখিছা না চিলিণ্ডাৰ ফিন্সটো কেনেকুৱা হয়, এইটো চিলিণ্ডাৰ হয়, এনেকুৱা এনেকুৱা নাথাকে জানো, বাইকৰ ইঞ্জিনটো চাবাচোন যদি গৈ এনেকুৱা থাকে, ঠিক আছে। হয় নে নহয়, বাইকৰ ইঞ্জিনবোৰ দেখিছা নাই, সেইবোৰতো হয় চিলিণ্ডাৰ ফিন্স। তো এই আমাৰ কি হ'ব, এয়াৰটো ইয়াত ঘাট ঘাট দিয়া থাকে, এয়াৰটো কি হ'ব, ৰখি থাকিব, অলপ টাইম ৰখি থাকিব, ৰখাৰ লগে লগে কি হ'ব, ঠাণ্ডা কৰি লাগিব মানে জেগাটো, ঠিক আছে। কাৰণ অলৰেডি আমাৰ কি হয়, কুলিং চিষ্টেম কেলৈ লাগে, অবভিয়াছলি হিট ইঞ্জিন হ'ব, আগতে পঢ়াইছোঁ হিট ইঞ্জিন হয়, হিট প্ৰডিউচ হ'ব, তোমাৰ ঠাণ্ডা কৰিবলৈ কিবা প্ৰচেছ লাগিব ন, হয়নে নহয়। তো এইটো যে এয়াৰ কুলিং ইঞ্জিন, অন দ্য বেচিছ অফ কুলিং, আমাৰ দুটা টাইপৰ আছে ইঞ্জিন, এটা আছে এয়াৰ কুলিং, এটা আছে ৱাটাৰ কুলিং, ঠিক আছে। অ'কে, ক্লিয়াৰ। এতিয়া আহিব আমাৰ অন দ্য বেচিছ অফ অপেনিং চাইকেল। তো চাইকেলো থাকে আমাৰ কি হয়, এতিয়া আমাৰ পেট্ৰল ইঞ্জিনক আমি অটো চাইকেল বুলি কওঁ, ঠিক আছে। ডিজেল ইঞ্জিনক আমি ডিজেল চাইকেল বুলি কওঁ, ঠিক আছে, বা আমাৰ দুটা যেতিয়া থাকিব ডুৱেল চাইকেল বুলি কওঁ। তো সেইটো চাইকেলৰ ওপৰত ডিপেণ্ড কৰি আমাৰ বেলেগ বেলেগ। তাৰপিছত অন দ্য বেচিছ অফ ভাল্ভ এৰেঞ্জমেণ্ট, তো ভাল্ভবোৰ আমাৰ এৰেঞ্জমেণ্ট থাকে, ঠিক আছে। তোমাৰ এইচ ভাল্ভ থাকিব, আই হেড ভাল্ভ থাকিব, ঠিক আছে। তো এইকেইটা কি হ'ব, আই হেড, এফ হেড, এল হেড, এইচ হেড ইঞ্জিন, ঠিক আছে। এইকেইটা আমি পিছত পাম ধুনীয়াকৈ, আমি টেনশ্যন নল'বা। তাৰপিছত অন দ্য বেচিছ অফ ইঞ্জিন, অন দ্য বেচিছ অফ এপ্লিকেশ্যন, তো এপ্লিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিও আমাৰ কি হ'ব, বেলেগ বেলেগ হ'ব। যেনেকৈ আমাৰ ৰেল ইঞ্জিন, এয়াৰক্ৰাফ্ট ইঞ্জিন, এই এয়াৰক্ৰাফ্ট ইঞ্জিনতে আমি কি ইঞ্জিন ইউজ কৰোঁ, ৰেডিয়েল ইঞ্জিন। ৰেডিয়েল মানে গম পাইছা ন, মই নিজে কৰোঁ ৰেডিয়েল ইঞ্জিনত এনেকুৱা থাকিব, পিষ্টন তোমাৰ এৰেঞ্জমেণ্ট এইফালেও থাকিব, এইফালেও থাকিব, এইফালেও থাকিব, ঠিক আছে। মই এনে এক্সাম্পল দিছোঁ, পিছত বুজাই যাম ধুনীয়াকৈ। তো ৰেডিয়েল ইঞ্জিনত আমাৰ এয়াৰক্ৰাফ্ট ইঞ্জিন, অট'মোবাইল ইঞ্জিন, অট'মোবাইল আমাৰ যোনবোৰ নৰ্মেলি আমাৰ, ঠিক আছে, চিপ ইঞ্জিন। তাৰপিছত আমাৰ ষ্টেডি স্পীড ইঞ্জিন, ঠিক আছে, ভেৰিয়েবল, এইবোৰ মনত মানে এক্সাম্পল হৈছে, মনত ৰাখিবা। এইকেইটা হৈছে আমাৰ ক্লাছিফিকেশ্যন। তাৰপিছত আমাৰ আহিব অন দ্য মেথড অফ গভাৰ্ণিং মেথড। গভাৰ্ণিং মানে হৈছে তোমাৰ গভৰ্ণাৰ বুলি এটা বস্তু আছে, ঠিক আছে। গভৰ্ণাৰ আমাৰ পাম বাৰু, তো কি হয়, লোডৰ ওপৰত ডিপেণ্ড কৰি ফুৱেলটো ছাপ্লাই দিয়ে মানে, ঠিক আছে। এইটো আমাৰ ইঞ্জিনৰ পাৰ্ট হয়, তো আমি পিছত পাম। তো এইটো এতিয়া জানি থোৱা, সেই তাৰ ওপৰত গভাৰ্ণিং মেথডৰ ওপৰত তিনিটা গভাৰ্ণিং মেথড থাকে। এটা হ'ল তোমাৰ কোৱালিটেটিভ গভাৰ্ণিং, কোৱান্টিটেটিভ গভাৰ্ণিং, ঠিক আছে, বা আমাৰ হিট এণ্ড মিছ গভাৰ্ণিং। তো এইকেইটা হৈছে গভাৰ্ণিং মেথড, তাৰ ওপৰত ডিপেণ্ড কৰি আমাৰ তিনিটা ভাগত ভাগ কৰা হৈছে। অ'কে, ক্লিয়াৰ। তো এতিয়া আমাৰ এইখিনি হৈছে ক্লাছিফিকেশ্যন। এতিয়া আমি পঢ়িম যে টেকনিকেল টাৰ্মছ ৰিলেটেড টু ইঞ্জিন। কিছুমান আমাৰ টেকনিকেল টাৰ্মছ আছে, ঠিক আছে, ইঞ্জিনত। তো ইঞ্জিনৰ টেকনিকেল টাৰ্মছ কিছুমান কি হয়, তো সেইটো আমি পঢ়িব লাগিব। তো এতিয়া আমি পঢ়িম TDC, BDC, সেইটো নামটো শুনিছে চাগে, বাট অলপ প্ৰব্লেম হৈ যায়, হয় নাই। তো আজি চব ক্লিয়াৰ হৈ যাব, টেনশ্যন নল'বা, একদম এইটো জেড ক্লিয়াৰ কৰি দিম আজি।
তো এতিয়া আমাৰ অলপ মেনেজ কৰিব লগা আছে, বেয়া নাপাবা দেই তোমালোকে। অলপ মেনেজ কৰা কাৰণে বস্তু 100% কোৱালিটি পাবা ইয়াত। তো এতিয়া আমি পঢ়োঁ যে ক্লাছিফিকেশ্যনটো গম পালা কি কি হয়, ঠিক আছে। এইকেইটা বস্তু মই যদি প্ৰব্লেম হৈছে মই লিখা নাই, এটা কাম কৰিবা, ভিডিঅ'টো পজ কৰি লিখি ল'বা, ধুনীয়াকৈ নোটটো বনাই ল'বা। অ'কে, ক্লিয়াৰ। তেতিয়া আহিব টেকনিকেল টাৰ্মছ related to engines এতিয়া আমাৰ আইচি ইঞ্জিনত প্ৰথমতে আমি কি কিবা এটা চিলিণ্ডাৰ ৰাখিব লাগিব, ঠিক আছে। চিলিণ্ডাৰ, এইটো এটা চিলিণ্ডাৰ। ইয়াত আমাৰ কি কি বস্তু থাকিব, এটা পিষ্টন থাকিব, পিষ্টনৰ লগত কানেক্ট থাকিব, কি থাকিব, কানেক্টিং ৰড। এই কানেক্টিং ৰডটো ক'ত কানেক্ট থাকিব, আমাৰ ক্ৰেংকশ্বাফ্টৰ লগত। ক্ৰেংকশ্বাফ্ট, ঠিক আছে। মই চিম্পুলকৈ আহিছোঁ যাতে বুজিব সুবিধা হয়, ঠিক আছে। তাৰপিছত আমাৰ এইটো ক্ৰেংকশ্বাফ্ট, মনত ৰাখিব, এইটো ক্ৰেংকশ্বাফ্ট, ক্ৰেংকশ্বাফ্ট, ঠিক আছে। এটা হৈছে আমাৰ কি হয়, কানেক্টিং ৰড। এইটো হৈছে আমাৰ পিষ্টন। তাৰপিছত এইটো হৈছে আমাৰ ইনটেক ভাল্ভ, আৰু এইটো হৈছে আমাৰ এক্সজষ্ট ভাল্ভ, আৰু আমাৰ এইটো হৈছে ইঞ্জিন। বাকীখিনি পাৰ্টবোৰ আছে আৰু এইবোৰ ইনটেক ভাল্ভ, এইবোৰ পিছত পাবা, পিছত চব বুজাই যাম ধুনীয়াকৈ। এতিয়া নৰ্মেলি বস্তুখিনি বুজি লোৱা কি হয়। এতিয়া আমাৰ প্ৰথম আমি পঢ়িম TDC এণ্ড BDC। হোৱাট ইজ TDC এণ্ড BDC, ঠিক আছে। চবেই শুনি থাকা TDC এণ্ড BDC, এইটো হয় কি একজেক্টলি। TDC মানে হৈছে, লিখি লোৱা, টপ ডেড চেণ্টাৰ, আৰু BDC মানে হৈছে বটম ডেড চেণ্টাৰ। অ'কে, ক্লিয়াৰ, ঠিক আছে। তো মই এনেকৈ লিখিছোঁ, কৈ গৈছোঁ, মনত ৰাখিবা। মোৰ মানে অলপ জেগাটো সৰু হয়, তো এডজাষ্ট কৰিবা তোমালোকে। এতিয়া চোৱা, এইটো হৈছে ইঞ্জিন। একচুৱেলি গোটেইটোৱে ইঞ্জিন হয়, ঠিক আছে, গোটেইটোৱে ইঞ্জিন হয়। মেইনলি এই চিলিণ্ডাৰটোতে মানে কি হয়, তোমাৰ কম্বাছন ইয়াতে হ'ব। প্ৰথম কি হ'ব, এইটো হৈছে কানেক্টিং ৰড। এই ক্ৰেংকশ্বাফ্টটো কি হ'ব, ক্ৰেংকশ্বাফ্টটো তুমি সদায় মনত ৰাখিবা। ক্ৰেংকশ্বাফ্ট এইডাল কানেক্টিং ৰড, ক্ৰেংকশ্বাফ্টটো এইডাল, ঠিক আছে। ক্ৰেংকশ্বাফ্টটো যেতিয়া এনেকৈ ঘূৰিব তেতিয়া কি হ'ব, পিষ্টনটো ওপৰলৈ যাব। মনত ৰাখিবা, এনেকৈ ঘূৰিব। এইটো যে এটা এইটো ডাইৰেকশ্যনত যেতিয়া ঘূৰিব, তেতিয়া কি হ'ব, এই বস্তুটো এইডাল কি হয়, কানেক্টিং ৰড। এই কানেক্টিং ৰড ওপৰলৈ যাব, ক্লিয়াৰ। ওপৰলৈ যোৱাৰ লগে লগে এটা টাৰ্ণছ আহিছে যে ক'ৰ পৰা ক'লৈ যাব, এনেইতো গৈ নাথাকে। তো আমি এটা স্পেচিয়েল টাৰ্ণ দিম, এটা নাম এটা দিম, ক'লৈ যাব। যেতিয়া এই তলৰ পৰ্চনটো আমি কি বুলি ক'ম, BDC বুলি ক'ম, আৰু ওপৰ পৰ্চনটো কি বুলি ক'ম, TDC। সেইটোৱে TDC BDC, টপ ডেড চেণ্টাৰ, বটম ডেড চেণ্টাৰ, ঠিক আছে। এতিয়া যদি তোমাক মই কওঁ পিষ্টন TDC আছে, মানে ইমাজিন কৰি ল'বা ক'ত আছে, একদম এই ভালভকেইটাৰ লগত লাগি আছে নেকি, ইয়াত আছে, হৈ গ'ল। পাছত বোলে কওঁ TDC টো BDC আহিছে বোলে, ক'লৈ আহিব, এফালে আহি থাকিব। ক'ত থাকিব এইটো পিষ্টন, ইয়াত থাকিব। ইমাজিন কৰিব পাৰিব নহয়, গম পালা। তো TDC টো BDC, তো TDC মানে হৈছে টপ ডেড চেণ্টাৰ, আৰু BDC মানে হৈছে বটম ডেড চেণ্টাৰ। তো এইটো আমাৰ কি হ'ব, TDCটো আমাৰ কি হ'ব, এটা মেক্সিমাম পজিশ্যন, ঠিক আছে। TDC আমাৰ মেক্সিমাম হ'ব, ঠিক আছে। একদম আগলৈ গুচি নাযায়, এটা তোমাৰ ক্লিয়াৰেঞ্চ ভলিউম থাকিব। এইখিনি মোহাৰি দিছোঁ মই, নহ'লে খেলি মেলি হ'ব। তো এইখিনি ইমাজিন কৰি ল'বা হা, মই এইটো মোহাৰি দিছোঁ, ৰ'বা গোটেইটো মোহাৰি দিছোঁ।
হৈ গ'ল পিষ্টন যদি ইয়াত থাকিব পিষ্টন যদি ইয়াত থাকিব এইটো পিষ্টন হয় এইটো কি হ'ব মিনিমাম পজিশ্যন পিষ্টন যদি ওপৰত থাকিব মানে ক'ত থাকিব টিডিচিত যদি থাকে এই টিডিচিটোক আমি কি বুলি কওঁ মেক্সিমাম পজিশ্যন ক্লিয়াৰ মেক্সিমাম পজিশ্যন ঠিক আছে তো মই মেক্সিমাম পজিশ্যন বুলি ক'লে কি ক'বা টিডিচি আৰু মিনিমাম বুলি ক'লে বিটিচি ঠিক আছে আৰু একদম আগলৈ নাযায়গৈ ঠিক আছে একদম ভালবৰ লগত লাগি নাযায় তো ইয়াত এটা কি থাকিব সৰু এটা অকণমানি ভলিউম এটা থাকিব এইটো হৈছে আমাৰ ক্লিয়াৰেঞ্চ ভলিউম ঠিক আছে এই ক্লিয়াৰেঞ্চ ভলিউমটো আমাৰ তাৰপিছত আহিব আমাৰ এতিয়া কম্প্ৰেশ্যন ৰেচিঅ' ঠিক আছে কম্প্ৰেশ্যন ৰেচিঅ' চিআৰ বুলি মই লিখিছোঁ তো কম্প্ৰেশ্যন ৰেচিঅ' এটা ফৰ্মুলা আছে যে তোমাৰ টোটেল ভলিউম ডিভাইডেড বাই স্ৱেপ্ট ভলিউম ক্লিয়াৰেঞ্চ ভলিউম তো ক্লিয়াৰেঞ্চ ভলিউমটো কি হয় কৈ থোৱা যায় টিডিচি অলপ যোনটো পাৰ্টৰ ওপৰত যে থাকে যে সেইটো ক্লিয়াৰেঞ্চ ভলিউম হয় নাই টিডিচিৰ ওপৰৰ পাৰ্টটো এইটো আমাৰ ক্লিয়াৰেঞ্চ ভলিউম বুলি কওঁ অলপ এটা ক্লিয়াৰেঞ্চ ভলিউম থাকিব যে এইটো আমাৰ ক্লিয়াৰেঞ্চ ভলিউম তো ক্লিয়াৰেঞ্চ ভলিউমটো কেলে থাকে ক্লিয়াৰেঞ্চ ভলিউম যদি নাথাকিলে হয় তেতিয়া কি হয় মেকানিকেল বেং হ'লহেঁতেন ঠিক আছে বেং হ'লে কি হ'ব আমাৰ ইঞ্জিন যিমানটো এফিচিয়েঞ্চি আমি চলাবলৈ যিমানটো এফিচিয়েঞ্চি আমি পাম সেই এফিচিয়েঞ্চিটো নাইকিয়া হৈ যাব ঠিক আছে টোটেল ভলিউম ডিভাইডেড বাই ক্লিয়াৰেঞ্চ ভলিউম তো টোটেল ভলিউমটো তুমি ধৰিব পাৰা স্ৱেপ্ট ভলিউম প্লাছ ক্লিয়াৰেঞ্চ ভলিউম ঠিক আছে মানে কি হয় জানানে স্ৱেপ্ট ভলিউম মানে মনত ৰাখিবা টিডিচিৰ পৰা পিষ্টন যেতিয়া বিডিচি আহিব তললৈ যে আহিব যোনটো ভলিউম থাকিব যে সেই ভলিউমটো হৈছে স্ৱেপ্ট ভলিউম ঠিক আছে মনত ৰাখিবা যেতিয়া টিডিচি বা বিডিচি আহোঁতে এটা ভলিউম কি হ'ব স্ৱেপ্ট কৰি আনিবতো তো এই গোটেই ভলিউমটো আমাৰ কি হয় ক্লিয়াৰেঞ্চ ভলিউমৰ পৰা এইটো স্ৱেপ্ট ভলিউম তো এতিয়া কৈছে যে কম্প্ৰেশ্যন ৰেচিঅ' এই তিনিটা টাৰ্ম বহুত ইম্পৰ্টেণ্ট হয় যে টোটেল ভলিউম ডিভাইডেড বাই ক্লিয়াৰেঞ্চ ভলিউম টোটেল ভলিউমত আমাৰ কোনটো সোমাই থাকিব স্ৱেপ্ট ভলিউম সোমাই থাকিব কিমানখিনি আমাৰ এয়াৰ চাক কৰিছে ঠিক আছে কোনে চাক কৰিছে ইনটেক এয়াৰ হেৰি দি চাক কৰিছে সেইটো হৈছে আমাৰ স্ৱেপ্ট ভলিউম প্লাছ ক্লিয়াৰেঞ্চ ভলিউম এই ক্লিয়াৰেঞ্চ ভলিউমটো যে আছিলে তো ক্লিয়াৰেঞ্চ ভলিউম ডিভাইডেড বাই ক্লিয়াৰেঞ্চ ভলিউম ঠিক আছে VC তো এইটো ফৰ্মুলা মনত ৰাখিবা আৰু আমাৰ ডিজেল ইঞ্জিনৰ তোমাৰ কম্প্ৰেশ্যন ৰেচিঅ' হৈছে 16:22 সেইটো আহে এক্সামত কম্প্ৰেশ্যন ৰেচিঅ' অফ ডিজেল ইঞ্জিন ইজ 16:22 ঠিক আছে এণ্ড পেট্ৰলৰ কিমান হ'ব 8:12 ঠিক আছে অ'কে ক্লিয়াৰ তো হৈছে কম্প্ৰেশ্যন ৰেচিঅ' এতিয়া আহিব স্ৱেপ্ট ভলিউম মই কৈছোঁ যে স্ৱেপ্ট ভলিউম কি হয় তো কম্প্ৰেশ্যন ৰেচিঅ' গম পালা ন কোনটো কম্প্ৰেশ্যন ৰেচিঅ' বুলি ক'লে কি হ'ব টোটেল ভলিউম ডিভাইডেড বাই ক্লিয়াৰেঞ্চ ভলিউম টোটেল ভলিউমৰ কি থাকিব ক্লিয়াৰেঞ্চ ভলিউম থাকিব লগতে স্ৱেপ্ট ভলিউম থাকিব ঠিক আছে ক্লিয়াৰেঞ্চ ভলিউম স্ৱেপ্ট ভলিউম ঠিক আছে ডিভাইডেড বাই ক্লিয়াৰেঞ্চ ভলিউম অ'কে এতিয়া আহিব স্ৱেপ্ট ভলিউম হৈছে ভলিউম ডেট ইজ সেইটোৱে কৈছিলোঁ স্ৱেপ্ট ভলিউম মানে কি পিষ্টন যেতিয়া টিডিচিৰ পৰা বিডিচি স্ৱেপ কৰিব ঠিক আছে সেইটো আছে স্ৱেপ্ট ভলিউম যিমানখিনি এয়াৰ চাক কৰিব যে সেই এয়াৰখিনি গোটেইখিনি স্ৱেপ্ট ভলিউম বুলি কয় কি কয় ৱৰ্ডটো মনত ৰাখিবা স্ৱেপ্ট ভলিউম ঠিক আছে মনত ৰাখিবা ক্লিয়াৰেঞ্চ ভলিউমটো গম পালাই এতিয়া আমাৰ আহিব ইণ্ডিকেটেড হৰ্চ পাৱাৰ ISP মানে কি হয় ইণ্ডিকেটেড হৰ্চ পাৱাৰ এই খেলটো কি হয় এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে ISP indicated horsepower মানে কি হয় the total power produced in an engine ঠিক আছে power produced in an engine ঠিক আছে
মই কৈছিলোঁ যে পাৱাৰ দিছে কাৰণেতো আমাৰ গাড়ী এখন চলিছে ন, হয়নে নহয়? যিকোনো পাৱাৰ মেকানিকেল ৱৰ্ক পাইছোঁ, তো সেই ৱৰ্কটো যে পাইছোঁ যে, তো আমাৰ কি হয়, যেতিয়া আমাৰ গোটেই কম্বাছন প্ৰচেছ হৈছে, পিষ্টন TDC টু BDC মুভ কৰিছে, তো গোটেই এটা কি হয়, এটা প্ৰচেছ চলি আছে, ঠিক আছে? তো এটা পাৱাৰ প্ৰডিউচ হৈছে, ঠিক আছে? এক্সপানশ্যন যোনটো প্ৰচেছ, নৰ্মেলি আমাৰ 4টা চাইকেল থাকে, চাকশ্যন, কম্প্ৰেশ্যন, এক্সপানশ্যন এণ্ড এক্সজষ্ট। সেই এক্সপানশ্যন যেতিয়া হ'ব তেতিয়া আমি পাৱাৰ ষ্ট্ৰক পাম, ঠিক আছে? মানে চিম্পলি কৈ পিছত পঢ়ামেই বাৰু কি হয়। প্ৰথমতে কি হ'ব, এই ইনটেক ভাল্ভটো খুলিব, ঠিক আছে? মই দেখাই দিছোঁ এনেই অলপ তোমালোকক বস্তুটো। এইটো আমাৰ চিলিণ্ডাৰ, ঠিক আছে? ইয়াত এটা ইনলেট ভাল্ভ থাকিব, এইটো এটা এক্সজষ্ট ভাল্ভ থাকিব। প্ৰথমতে আমাৰ কি হ'ব, চাকশ্যন হ'ব। চাকশ্যন হ'লে কি হ'ব, এয়াৰ এইফালেদি সোমাই আহিব, ইনলেট ভাল্ভেদি সোমাই আহিব, এয়াৰ সোমাই আহিব। এয়াৰ যে সোমাব, কেনেকৈ সোমাব, চাকশ্যন হ'ব। চাকশ্যন কোনে কৰিব, পিষ্টনে কৰিব। পিষ্টন ক'ৰ পৰা ক'লৈ আহিব, TDC টু BDC, TDC টু BDC আহিলে না, দেখিলে এইখিনি। এইটো হৈছে স্ৱেপ ভলিউম। মই যে কৈছিলোঁ স্ৱেপ ভলিউম কৈ আছিলোঁ যে, কিমানখিনি এয়াৰ স্ৱেপ কৰি আনিছে, এইটো স্ৱেপ ভলিউম বুলি কওঁ, ঠিক আছে? এইটো এয়াৰ লৈ আহিলে। এয়াৰ কিন্তু এনেই আনিলে নহ'ব নহয়, এতিয়া আমি কি কৰিব লাগিব, আকৌ এইটো ক'ত লাগি আছিলে মনত আছেনে, কানেক্টিং ৰড আৰু এইটো ক্ৰেংকশ্বাফ্ট। ক্ৰেংকশ্বাফ্টটো যেতিয়া আকৌ ওপৰলৈ যাব, TDC টু এটা আহিলে নহয়, 4টা ষ্টক চলিব, ঠিক আছে? মানে 4টা ষ্টক নহয়, একচুৱেলি মানে 4বাৰ অহা যোৱা কৰিব, ঠিক আছে? তো কি হ'ব, এটা ষ্টকত কি হ'ব, চাকশ্যন কম্প্ৰেশ্যন হ'ব, এটা ষ্টকত এক্সজষ্ট আৰু এইটো হ'ব। চৰি, ঠিকে আছিলে, চৰি এইটো আমি হেৰি 2 ষ্টক ইঞ্জিনো মই পঢ়াম। এইটো হৈছে 4 ষ্টক ইঞ্জিন, চাকশ্যন, কম্প্ৰেশ্যন, এক্সপানশ্যন এণ্ড এক্সজষ্ট। প্ৰথমতে চাকশ্যন হ'ব, এটা ষ্টক, TDC টু BDC ষ্টক, মই ষ্টক পঢ়াইছিলোঁ ন। আকৌ BDC টু TDC যাব, BDC TDC যাবলৈ কি হ'ব, সেইটো কম্প্ৰেশ্যন হ'ব। এয়াৰখিনি কি হ'ব, কম্প্ৰেছ কৰি গৈ থাকিব, যাব নে নাযায়? পিষ্টনটো ইয়াত যাব, তাৰপিছত ইয়াত যাব, কি হ'ব, এয়াৰখিনি ভলিউম কমি গৈছে, কি হ'ব, ইয়াত হিট প্ৰডিউচ হ'ব। হিট প্ৰডিউচ হোৱাৰ লগে কি হ'ব, এইফালে আমাৰ পেট্ৰল ইঞ্জিন হ'লে স্পাৰ্ক প্লাগ থাকিব, আৰু যদি আমাৰ ডিজেল ইঞ্জিন হয়, আমি ইনজেক্টৰ দি ফুৱেলটো আমি যদি স্প্ৰে কৰি দিওঁ, তেতিয়া আমাৰ কি হ'ব, এই ফুৱেলখিনি বাৰ্ণ হৈ যাব। ফুৱেলখিনি বাৰ্ণ হোৱাৰ লগে লগে ই মানে কি হ'ব, এটা ইমানেই ডাঙৰ ইম্পেক্ট এটা দিব, ইয়াৰ ওপৰত দিব। তো ইম্পেক্ট দিয়াৰ লগে লগে এক্সপানশ্যন হ'ব, মানে কি হ'ব, পিষ্টনৰ পৰা TDC টু BDC বুমকৈ আহি যাব, মানে এটা বুম, এটা চাউণ্ড এটা, ইঞ্জিন চলি থাকিলে চাউণ্ড কৰে যে, সেই চাউণ্ডটো তেনেকুৱাই মানে, ঠিক আছে? বা সেইটো আমাৰ বেলেগ চাউণ্ডো হয়, কিন্তু এটা চাউণ্ড কৰি মানে এটা তোমাৰ কি হ'ব, এক্সপ্ল'জন হ'ব। এক্সপ্ল'জনটো কি হ'ব, পিষ্টন তললৈ গুচি আহিব, ঠিক আছে? তো তললৈ গুচি অহাৰ লগে লগে আমাৰ কি হ'ব, BDC আহি যাব। আকৌ কি হ'ব, যোনখিনি এয়াৰ থাকিলে জ্বলি গ'ল ন, এতিয়াতো জ্বলি গ'ল, এইটোত আমি পাৱাৰ ষ্টক পালোঁ। এইটো ষ্টকত আমি পাৱাৰ ষ্টক পাওঁ, দেখিছানে? ইণ্ডিকেটেড হৰ্চ পাৱাৰ আমি গম পালোঁ নহয়, যে পাৱাৰ প্ৰডিউচ ইন এন ইঞ্জিন, ঠিক আছে? তো সেইটো হৈছে আমাৰ